প্ৰিয়ংকা কৰ্মী আমি চবে মেক্সিমাম চিনি পাওঁ ঝুমৰ বিনন্দিনী মাষ্টাৰ ট্ৰেইনাৰ এয়া দেখিছে সকলোৱে বহি আছে আমি আৰু এয়া আমাৰ চক্ৰপাণী দাই পুৰা ইণ্টাৰভিউ লৈ আছে চবৰ মোৰ চেনেলটোৰ নাম হয় চাদাটেমা হয় আৰু ইয়াত আহি বহুতেই ভাল লাগিছে নতুন এটা এক্সপিৰিয়েঞ্চ মানে আৰু যেহেতু চাই পাইছোঁ এইটো মোৰ ভ্ৰমণ কৰিলোঁ আমি স্মৃতিবোৰ কঢ়িয়াই লৈ যাব বিচাৰিছোঁ কোনোবাই কেমেৰা কোনোবাই ফাইনেলি আমি দিছপুৰত আৰু ইয়াৰ মোৰ পিছফালে দেখিছে বিধানসভা ভৱন অসম বিধানসভা ভৱন আৰু ইয়াত বিভিন্ন ধৰণৰ বহুতো মানে আমি ক্ৰিয়েটৰক লগ পাইছোঁ আপোনালোকক দেখুৱাই আছোঁ লগ কৰিলে আৰু কি কি তেওঁলোকৰ অনুভৱ এই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম আৰু লগতে ময়ো তেওঁলোকৰ লগত আজি ঘূৰি ফুৰিম গতিকে আৰম্ভ কৰিছোঁ আজিৰ বাৰ্তালাপ গতিকে ভাল লাগিব সকলোৰে ব'লা ভিতৰলৈ আমি সকলো যাওঁ আৰু আমি আজি অধ্যক্ষক লগ পাম লগতে আৰু বহু মানে পলিটিচিয়ানক লগ পাম আৰু গোটেই অসম বিধানসভাত কি আছে আমি চাবলৈ চেষ্টা কৰিম ভিডিঅ' আৰম্ভ কৰিছোঁ শেষলৈকে চাব এয়া হৈ গ'ল মোৰ লগত আছে চক্ৰপাণী দা মঞ্জিত তাতে ক্ৰিয়েশ্যন লৈ স্বাগতম জনাইছোঁ আৰু আপোনাৰ বাৰ্তালাপ সদায় চাই থাকোঁ ধন্যবাদ আৰু আপোনাৰ পৰা বহুতখিনি শিকিবলগীয়া কথা আছে আৰু শিকি আছোঁ আজি আমি চব আহিছোঁ একেলগে অসম বিধানসভালৈ গতিকে ভাল লাগিছে সকলোৰে লগত শিকিব পাৰিছে সকলোৱে বলক ধন্যবাদ বলক এয়া তৃষ্ণা বা নমস্কাৰ তৃষ্ণা তাঁতী ফ্ৰম তেজপুৰ বিশ্বনাথ যি কি নহওক তেজপুৰ বিশ্বনাথ তৃষ্ণা নতুন মুভিও আহিলে মুভিৰ চোৱা নাই হ'ল ৱেষ্ট বেংগলত বহুত জলদি অসমত ৰিলিজ হ'ব সকলোৱে চাব দেই আদিবাসী মুভি নাইকা ৰিভেঞ্জ অফ লাভ অসমীয়া ডাবিং নহয় কিন্তু চাবি লেংগুৱেজতে থাকিব তৃষ্ণাৰ লগতো অলপ পিছত আকৌ কথা পাতিম ভালকে হয় পাতিম ঠিক আছে আৰু আমাৰ এই লগত আছে জয়দীপ হাই কোৱা বহুত ক্ৰিয়েটৰক মই চিনিয়ে নাপাওঁ ইয়াত আছে চিনি পাই ডিব্ৰুগড় প্ৰভা আৰু কোন কোন আছে মই চিনি নাপাওঁ দেই বহুত নিজৰ চেনেলৰ নামটো কৈ দিবা অ'কে থেংক ইউ বিধানসভাৰ ভিতৰত এছেম্বলি চলি আছে বিধানসভাৰ কক্ষত এয়া জন টিকা আমাৰ ফেমাছ হিৰ' হেল্ল' এয়া মিথুৰাও আহিছে জন দা মিথুৰা আমি বেয়া লাগি আছে নেকি আৰে এতিয়া এনাৰ্জি লেভেলটো অলপ ডাউন হৈ আছে নহয় জানো চলিব আৰু মই এছেম্বলিত এতিয়া ধমৰাক লগ পালোঁ আচল নামটো কি হয় তোমাৰ নিতেশ টপ্পা আৰু নিতেশ আজি কি লৈ আহিছোঁ আমি কিহৰ কাৰণে আছে এছেম্বলিলৈ গুৱাহাটীলৈ কৈ দি আছোঁ না আজি আমি যোগাযোগ কৰিব আহিছোঁ বহুতখিনি বস্তু আছে এতিয়া ক'বলৈ গ'লেতো বহুত দীঘলৈ যাব আপুনি চালেহে গম পাব আমি কিয় আহিছোঁ ইয়াত তো চাই থাকক বহি থাকক বস্তুকেইটা মানে চাই পাব যে আমি কিয় আহিছোঁ কি কৰিব আহিছোঁ ইয়াত গুৱাহাটীত শুনি থাকক থেংক ইউ ধংৰা বলক আমি একদম লগে ভাগে বহুত চব আছে ইয়াত গোটেই ক্ৰিয়েটৰে আমি ভিডিঅ' বনাই আছোঁ আৰু মেইন চলি আছে ইভেণ্ট আমি আৰু এয়া মিষ্টাৰ প্ৰধান লগতে মিছ প্ৰধান অসম দেশৰ বাগিচাৰ ছোৱালী অনুভৱ অলপ কওক খুবেই একেবাৰে ডিফাৰেণ্ট বুলি ক'ব লাগিব আজিলৈকে এইটো অনুভৱ আমি কৰা নাই আজি নতুনকৈ অভিজ্ঞতা হ'ল বিধানসভাৰ মাজত একেবাৰে সকলো মন্ত্ৰীৰ মাজত আমাৰ CM ছাৰো আছিলে তেওঁলোকৰ ডিবেট চলি আছিলে ধুনীয়াকৈ আমি উপভোগ কৰিলোঁ অকণমান চালোঁ বুজি পালোঁ অকণমান আমিতো এনেকৈ টিভিত চাওঁ বা নিউজত তেনেকৈ চাই থাকোঁ কিন্তু আজি সন্মুখৰ পৰা চালোঁ যে কেনেকৈ হয় অকণমান বেলেগ লাগে কিন্তু দেই বহুত ভাল লাগিলে একচুৱেলি আমি মেইন উদ্দেশ্যলৈ এতিয়া যোৱাই নাই হয় না আমাৰ মেইন উদ্দেশ্যটো ক'ৰবাত হেৰাই গৈছিলে নাজানিছোঁ কেতিয়া হ'ব সেয়া চাই আছোঁ এতিয়া আমি ধুনীয়াকৈ চাই আছোঁ গোটেই চাৰিওফালে ফুৰিছোঁ আৰু ক'ত কি আছে কেনেকুৱা আছে জেগাটো চাই আছোঁ আৰু এতিয়া আমি ফাইনেল কনফাৰেন্স হললৈ যাম আৰু অলপ এতিয়া আমি খোৱা জেগালৈ গৈ আছোঁ তাৰপিছত চাগে নেক্সট আমাৰ চক্ৰপাণী দাৰ লগত আমাৰ বাৰ্তালাপ হ'ব আমি এক্সাইটেড হৈ আছোঁ তেখেত বৰ ফেভৰেট মানুহজন হয় আমাৰ ভাল লাগিব বুলি আশা কৰিছোঁ সকলোৱে নিশ্চয় নিশ্চয় তো আপোনালোকে ষ্টে টিউন চাই থাকক
देख भाई 100 रुपया आप लोग बाकी है मोर संगे है चालिया हीरो हाँ दादा जोहार सबके सबके আৰু আমরা আজি গুৱাহাটী আছি সবে একদম सब कोई मिलली আর মিটিং মাটাং হলো কি বললো মই নাই গম পাই মিটিং এটা গলে হাতে মেইন কনফারেন্স টাইমে নাই যাই আমরা যাব হয় আফটার লাঞ্চ এখন যাব হয় আৰু কিরকম লাগছে গুৱাহাটী কে অভিজ্ঞতা একদম মজা লাগে গুৱাহাটী গরম না কিরকম লাগে গরম পিট সিট সব ভিজে যাচ্ছে আর টুকুটা দিলে ঠিক লাগতো না সিনাতে মন লাগতে আমরা এখন খানা খাতে যাচ্ছি সবে লাইন লাগিয়ে আছে আমরা सबसे पीछे में खत्म हो जाए আর পিছে পাবো কি যায় আমি তো তোরা দেখতে থাক আজি গুৱাহাটী में আমরা কি করতে আছি মেইন কামটা তো নাই হয় মেন কামটা নাই হলে আৰু ঘূৰতে ঘূৰতে প্ৰিয়ংকা বাইদেউকো পাই গলো সেয়া প্ৰিয়ংকা কৰ্মী আমি চবে মেক্সিমাম চিনি পাওঁ ঝুমৰ বিনন্দিনী মাষ্টাৰ ট্ৰেইনাৰ আৰু প্ৰিয়ংকা বাই আপোনাৰ ঘৰ মোৰ ঘৰ যোৰহাট চিনামৰা খুব ভাল লাগিছে সদায় সপোন নিচিনা জেগাডোখৰত আমি আহি পালোঁ এতিয়া প্ৰত্যেকটো মানে সপোন এতিয়া আমি সাক্ষাৎ আমি পাইছোঁ ভাল লাগিছে আৰু বিশেষকৈ মানুহখিনিক ফোনত চাই থকা হয় আজি আমি লগ পাইছোঁ চোৱা চোৱাকৈ খুব ভাল লাগিছে আৰু জীৱনৰ কাৰণে এটা বহুত ভাল দিন বেচিকেলি আমি গুৱাহাটীলৈ আহিছোঁ কি কাৰণে সেইটো গম পাই নাই আপুনি আজি এতিয়ালৈকে আমি এছেম্বলি ফুৰিলোঁ এতিয়া আমি লাঞ্চ ব্ৰেক গৈ আছোঁ কথা পাতিলোঁ আৰু এতিয়া মেইন আমি কনফাৰেন্সটো বাকী আছে তো আপোনালোকে নিশ্চয় চাই থাকক গোটেই আমাৰ ক্ৰিয়েটৰবিলাকে কি কৰিবলৈ আহিছে আৰু আমি এতিয়া লাঞ্চ কৰিব আহিছোঁ ইয়াত দেখিছে আৰু প্ৰিয়ংকা বাই গৰমত একদম পুৰা ৰ'দ দিছে তো চাই থাকক প্ৰিয়ংকা বাৰ লগত আকৌ পিছত কথা পাতিম ভালকৈ আমি ডিছকাছ কৰিম আকৌ লগ পাম অ'কে তো চাই থাকক আপোনালোকে আমি লাঞ্চ কৰি পিনে আপোনাক আকৌ গোটেই ক্ৰিয়েটৰবিলাকক মই যিমান পাৰোঁ পৰিচয় কৰাই দিব চেষ্টা কৰিম হেল্ল' ভালে আছে নমস্কাৰ নমস্কাৰ কালি কেনেকৈ আহিলা কালি আহিলোঁ আৰু ফাইনেলি আজি গুৱাহাটীত আহিছোঁ আমি গোটেই ক্ৰিয়েটৰবিলাকে গুৱাহাটীত আহিলোঁ আমি গোটেই ক্ৰিয়েটৰবিলাকে আৰু ইয়াত শিৱানী লগ পালোঁ শিৱানী কেনেকুৱা এক্সাইটেড নে কনফাৰেন্সৰ কাৰণে বহুত কষ্ট কৰি আছে ন কালি ৰাতি বেক টু বেক প্ৰগ্ৰামৰ পিছত আকৌ আজি ৰাতি ঠিক আছে লগ পাম চান কিবা ক'বা নমস্কাৰ সকলোকে আহিছোঁ ইয়াত বহুত ভাল কিছুমান কথা শিকিব পাইছোঁ আৰু ফাৰ্ষ্ট টাইম ইয়াত আহিছোঁ ভাল লাগিছে চবকে লগ পাইছোঁ দাদাও আহিছে ভাল লাগিছে নিজৰ নিজৰ আপোনাৰ নামবিলাক পৰিচয়বিলাক দি দিবা নমস্কাৰ মোৰ নাম ৰামাৱতৰ মই আহিছোঁ গোলাঘাটৰ পৰা আৰু ইয়াত আহি বহুতেই ভাল লাগিছে চবকে লগ পাইছোঁ হাই হেল্ল' ক'বা অকণমান হাই মোৰ নাম মণ্টু গোসাঁই মই গোলাঘাট মকৰমৰ পৰা আহিছোঁ আৰু ইয়াত আহি বহুত ভাল লাগিছে গিফ্টটো প্ৰথম টাইম আহিছোঁ থেংক ইউ তো আমাৰ ইয়াত বহুত ক্ৰিয়েটৰ আছে মই বহুতক চিনি নাপাওঁ বহুতক চিনি পাওঁ তো যিবিলাক চিনাকি তেওঁলোকৰ লগত অকণমান ডিছকাছ কৰিছোঁ আৰু ইয়াত চক্ৰপাণী বৰাৰ দৰে আমাক কৰিছে কিছুমান ভিডিঅ' বনাই আছে আৰু তেওঁ ভিডিঅ' বনাই আছে তেওঁ ভিডিঅ'টো হয়তো আপোনালোকে পাব তেওঁলোকে নিজৰ কণ্টেণ্ট চবে বনাই আছে আৰু আমি দেখুৱাম আৰু এই অনুষ্ঠানটোৰ আয়োজন কৰিছিলে ইতিমধ্যে দেখুৱাইছে বেনাৰখন দেখিলে আপোনালোকে গম পাব শ্ৰম কল্যাণ গৃহ কাৰাগাৰ গৃহৰক্ষী বাহিনী আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ মন্ত্ৰী ভূপেশ গোৱালা তেখেতৰ উদ্যোগতে এই গোটেই অনুষ্ঠানটো হৈছে আৰু ধুনীয়াকৈ এই আমাৰ বিধানসভাৰ চৌপাশ ভিতৰে বাহিৰে তেওঁলোকে কৰিছে গতিকে আমি আৰু মই হয়তো ভিডিঅ' চাওঁ কিন্তু নামটো হয়তো ভালকৈ নাজানো বেয়া নাপাবা নামটো অকণমান কৈ দিবা মোৰ নাম শ্ৰী দেৱদাস কৰ্মকাৰ আৰু আজি আৰু গুৱাহাটীত আহিছোঁ আজি কেনেকুৱা ধৰণৰ তোমাৰ অকণমান চেনেলটোৰ বিষয়ে ক'বা মোৰ চেনেল না আপোনাৰ চেনেল তোমাৰ চেনেল আচ্ছা মোৰ চেনেলটোৰ নাম হয় চাদা টেমা হয় আৰু ইয়াত আহি বহুতেই ভাল লাগিছে নতুন এটা এক্সপিৰিয়েঞ্চ মানে আৰু যিহেতু চাই পাইছোঁ এইটো মোৰ লাইফৰ প্ৰথম টাইম আপোনালোকে চাই পাব ইয়াত বহুতকেইটা ক্ৰিয়েটাৰ আছে লগ পাই বহুতেই ভাল লাগিছে আৰু মানে কি ক'ম চবকেইটা ক্ৰিয়েটাৰে আৰু ভাল লাগিছে আজি লগ পাই তুমি অকলে বনোৱা ভিডিঅ' নে হেৰি তোমাৰ গ্ৰুপ আছে গ্ৰুপ আছে কোন কোন আছে তোমাৰ লগত গ্ৰুপত বহুতকেইটা কেৰেক্টাৰ আছে বুলি ক'লে এতিয়া টোটেলি ক'লে আমাৰ 15 মানজন আছে 15জন ঠিক আছে বেষ্ট অফ লাক আমি একেলগতে কাম কৰিব লাগিব নহয় জানো আৰু শিৱানীয়ে ধুনীয়াকৈ হাঁহি চাই আছে না আৰু বেচিকেলি ইয়াত ভিডিঅ' অকল বনাই আছে বুলি ক'লে চক্ৰপাণী বৰাসৰ দৰে অকল ভিডিঅ' বনাই আছে আৰু বাকী সকলোৱে চাই আছে মনে মনে চবেই চাই আছে চবেই মানে এতিয়া ৱেইট কৰি আছে আমাৰ নেক্সট কি ফাংচন আছে তেওঁলোকে
হাই মঞ্জিত এটি ক্ৰিয়েশ্যনলৈ স্বাগতম নিজৰ চেনেলটো অকণমান পৰিচয় দি দিব আৰু প্ৰথমে নমস্কাৰ মোৰ নাম ব্ৰাদাৰ ডেভিড বাগ আমাৰ চেনেলটোৰ নাম হৈছে আদিবাসী টাইগাৰ অফিচিয়েল আৰু আমাৰ ইউটিউবত প্ৰায় 3টা চেনেল আছে আদিবাসী টাইগাৰ অফিচিয়েল আদিবাসী টাইগাৰ ৰিটাৰ্ণ আৰু আদিবাসী টাইগাৰ ব্লগছ বুলি তো 3টাতে আপোনালোকে আমাক লগ পাই যাব মই চেনেলত ফেচবুক পেজো আছে লগতে মই চেনেলত ধৰি লওক কেমেৰামেন হিচাপে কাম কৰিছোঁ আৰু আমাৰ এজন তেওঁ মেইন নহয় জানো যদি আপুনি ছ'চিয়েল মিডিয়াত দেখিবলৈ পাব তেতিয়াহ'লে তেওঁৰ ফেচটোহে আপোনালোকে দেখিবলৈ মেইনলি তেওঁক আমি দেখা পাওঁ ভিডিঅ'ত নহয় জানো বেক অফ দ্য বেক বন বুলি ক'লে তেওঁ আৰু এজন মেইন মানুহ আপোনাৰ পৰিচয়টো মোৰ নাম শ্ৰী চলমন কুমাৰ আৰু আদিবাসী টাইগাৰ অফিচিয়েলৰ অনাৰ মই হিচাপে কাম কৰি আছোঁ আৰু বিশেষ আজি এছেম্বলি চাবৰ কাৰণে যিহেতু আহিছোঁ আৰু মেইনলি কিহৰ কাৰণে আহিছোঁ গুৱাহাটী গম পোৱা নিশ্চয় মেইনলি কিহৰ কাৰণে আহিছোঁ এতিয়া আমি কনফাৰেঞ্চ কাৰ লগত আছে কিহৰ আছে আৰু বহুতৰ কাৰণে এইটো হয়তো বহুতৰ কাৰণে এতিয়া মানে কুৱেশ্যন মাৰ্ক হৈ আছে যে আমি ইয়াত বহিছোঁ কনফাৰেঞ্চ হলত কিহৰ কাৰণে বহিছোঁ আৰু এয়া দূৰৰ পৰা মই মণি বেগ দেখাই দিছোঁ অসম দেশৰ বাগিচাৰ ছোৱালী বহুত দূৰৰ পৰা আমি কিয় আহিছোঁ গম পাইছে নিশ্চয় ন এতিয়া আমি ষ্টাৰ্ট হ'ব মেইন চাই থাকিম আমি ইয়াত মোৰ লগত ভাইটি দুজন বহি আছে তোমালোকৰ চেনেলকেইটাৰ নাম কৈ দিবা আৰু অকণমান আজি গুৱাহাটীলৈ অহাৰ এক্সপিৰিয়েঞ্চ কোৱা নমস্কাৰ মোৰ নাম জিষ্ণা তালে আৰু মোৰ চেনেলৰ নাম জেটি ভাই আৰু ইয়াত আহি খুবেই আনন্দ লাগিছে লাইফত প্ৰথমবাৰ এক্সপিৰিয়েঞ্চ লগতে আমাৰ ৰূপেশ কলা ছাৰে ইমানখিনি সুযোগ দিয়াৰ বাবে ৰূপেশ কলা ছাৰক বহুত বহুত ধন্যবাদ আৰু লগতে যিমানখিনি অৰ্গেনাইজাৰবোৰ আছে সকলোকে ধন্যবাদ অ'কে থেংক ইউ আমি নিশ্চয় একেলগতে কাম কৰিম নহয় জানো ঠিক আছে আমাৰ সকলোৰে প্ৰিয় এয়া কীৰ্তিকা লগতে বহি আছে কৃষ্ণাবাৰ লগত অকণমান লগত কথা পাতিছিলোঁ কিন্তু কীৰ্তিকাৰ লগত কথা পতা নাই প্ৰথমতে এই সুযোগ পাই আমাক যে সকলোকে একত্ৰিত কৰিছে আজি চৰকাৰে তাৰ বাবে খুব বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ পোনপ্ৰথমে এই সুযোগ পাই খুবেই সুখী আৰু বিধানসভাৰ নিচিনা এনেকুৱা এখন ঠাইত আহিবলৈ পাই নিজকে খুবেই সৌভাগ্য মানে অনুভৱ কৰিছোঁ আৰু কেতিয়াও ভবা নাছিলোঁ যে মোৰ দৰে বা আমাৰ দৰে এনেকুৱা ইনফ্লুৱেঞ্চাৰে হওক ভিডিঅ' ক্ৰিয়েটৰ বা ইউটিউবাৰ এনেকুৱা এখন ঠাইতো উপস্থিত হ'ব পাৰিব গতিকে মই খুবেই বেছি সুখী আৰু অনাগত দিনত ভাল ভাল কাম সকলোৱে কৰি যাওক আৰু আগুৱাই যাওক তাৰে থেংক ইউ লবিতা কৰ্মী মই ভিডিঅ' চাইছোঁ প্ৰায় ঝুমৰ বিৰণানীৰ পৰা লবিতাৰ অকণমান ইন্ট্ৰডাকশ্যনটো দিওঁ নমস্কাৰ মোৰ নামটো লম্বিতা কৰ্মী মোৰ ঘৰ তিনিচুকীয়াত ইয়াত আহি খুবেই ভাল লাগিছে মানে ভবা নাছিলোঁ কোনোদিন যে এনেকুৱা এটা মানে ইয়াত বিধানসভা সমষ্টিত মানে আহিব পাম খুবেই ভাল লাগিছে আহি আৰু অসম চৰকাৰৰ লগতে আমাৰ পৰেশ বালা ছাৰে আমাক যে ইমান ডাঙৰ এটা সুযোগ দিছে তাৰ বাবে তেখেতক অশেষ ধন্যবাদ জনাইছোঁ যিমান পাৰোঁ তেখেতৰ লগত সহযোগ দিম সহায় কৰিম লগতে তেখেতসকলেও আমাৰ চাহ জনগোষ্ঠীৰ বাবে বাগানৰ বাবে যিসমূহ আঁচনি লৈছে তাত আমি আগুৱাই লৈ যাম যিমানখিনি পাৰি সহায় কৰিম থেংক ইউ নিশ্চয় আমি আজি ক্ৰিয়েটৰ হিচাপে আহিছোঁ আৰু ইয়াৰ ৰূপা বাইদেউৰ লগত মই কথা পাতিছিলোঁ বাৰু তথাপিও অকণমান ইন্ট্ৰডাকশ্যনটো আমাৰ প্ৰায় কমেডি কৰে নহয় জানো আৰু ৰূপা লাকৰা সকলোৱে চিনি পায় অকণমান ইন্ট্ৰডাকশ্যনটো নমস্কাৰ মই বিশ্বনাথ জিলাৰ পৰা আহিছোঁ জিঞ্জিয়া অঞ্চলৰ পৰা আৰু মই কমেডি ভিডিঅ' বনাওঁ ট্ৰিপল ৰ'ল ডাবল ৰ'ল তেনেকুৱা ট্ৰিপললৈকে কৰে মই ট্ৰিপল চোৱা নাই বাৰু ডাবললৈকে চাইছোঁ তো আজি আমি গুৱাহাটীলৈ আহিছোঁ নিশ্চয় কিহৰ কাৰণে আহিছোঁ অকণমান এক্সপ্লেইন কৰিব নেকি জানে নেকি আজি আমাৰ গোৱালা ছাৰে আমাক চবকে ইনভাইট কৰিছে আৰু বহুত আনন্দিত হৈছোঁ ইয়াত আহিবলৈ পাইছোঁ আৰু এতিয়া আলোচনা এতিয়ালৈকে আমাৰ হোৱা নাই ছাৰে কি বিষয়ত আলোচনা নিশ্চয় ভাল কিবা পদক্ষেপ লোৱাৰ কাৰণে আমাক মাতিছে গতিকে ধন্যবাদ থাকিল থেংক ইউ আৰু এয়া জন টিগ্গা সকলোৱে হেল্ল' হাই এতিয়া বৰ্তমানলৈকে আমিতো বহি আছোঁ এতিয়ালৈকে সঠিক কাৰণটো ওলোৱা নাই আমাৰ ডিছকাশ্যনটো ষ্টাৰ্ট হোৱা নাই এতিয়া ছাৰহঁত আহিব তাৰপিছত আৰু কি কথা পতা হ'ব আমি গম পাম এতিয়া চবেই বহি আছোঁ ইয়াত যিমানখিনি ক্ৰিয়েটাৰ আছে আমাৰ মানে আপাৰ আছাম লৱাৰ আছাম চবে মিলি ইয়াত বহি আছোঁ আমিও ৰৈ আছোঁ কিবা এটা ভাল পইণ্টত ডিছকাশ্যন হ'ব বুলি আশাতে আৰু অকণমান পানী পিয়া লাগিলে মই পানীটো খাই লওঁ দেই ইয়াত দেখিছে সকলোৱে বহি আছে আমি আৰু এয়া আমাৰ চক্ৰপাণী দাই পূৰা ইণ্টাৰভিউ লৈ আছে চবৰে আৰু চবেই ক্ৰিয়েটৰসকলে বহি আছে ইয়াত আৰু ময়ো চেষ্টা কৰিছোঁ কথা পাতিবলৈ আমাৰ নতুন নতুন ক্ৰিয়েটৰসকলৰ লগত ক'ৰ পৰা আহিছে অকণমান নাম পৰিচয় অকণমান জনাই দিব মোৰ নাম পায়েল গড় মই বিশ্বনাথ ডিষ্ট্ৰিক্ট গহপুৰৰ কি চেনেল কি বুলি আছে মই ইউটিউবাৰ নহয় মই এলবাম শ্বুট কৰোঁ অ'কে ইনষ্টাগ্ৰামতো ৰিলো বনাওঁ অ'কে অকণমান পৰিচয়টো
মোৰ চেনেলত মঞ্জিত এডুকেশ্যনলৈ স্বাগতম জনাইছোঁ আৰু মোৰ নাম জুচিলা কান্তি আৰু মোৰ বিশ্বনাথ চাৰিআলি বিশ্বনাথ চাৰিআলি বহুতখিনি বিশ্বনাথ চাৰিআলি ন বিশ্বনাথ চাৰিআলি কাজিৰঙা অ'কে চ' ইমানখিনি মই কথা পাতিছিলোঁ তোমাৰ লগত নহয় জানো তো তেওঁৰ লগত কথা পাতিলোঁ আৰু আগফালেও আছে প্ৰভা ইয়াত বহি আছে প্ৰভাই চাই আছে ভিডিঅ' চিডিঅ' কৰা অকণমান ভিডিঅ' চিডিঅ' কৰিছা নাই কৰি আছো ব্লগ কৰি আছো অলপ ব্লগ কৰি আছে কেনেকুৱা লাগিছে এতিয়া আহি খুব বেছি ভাল লাগিছে নিউ এক্সপিৰিয়েঞ্চ মানে খুব বেছি ভাল লাগিছে আৰু যিহেতু বাকী ফ্ৰেণ্ডকেইটা যিহেতু ইনষ্টাগ্ৰামত প্ৰায় চাই থাকোঁ ফেচবুকত চাই থাকোঁ আজি ৰিয়েল চাবলৈ পাইছোঁ আৰু চবৰ লগত কথা পাতিব পাইছোঁ ভাল লাগিছে আৰু ইয়াতে সেই নিউ এক্সপিৰিয়েঞ্চ এটা হৈছে খুব বেছি ভাল লাগিছে মোৰ ঘৰৰ ওচৰৰে এজন ল'ৰা আছে এয়া নামৰূপৰ ল'ৰা আৰু ৰিলছ বনাই পিনে ফেমাছ হৈছে কি নামটো অলপ জনাবা নমস্কাৰ মোৰ নামটো চাহুল গোৱালা মই ডিব্ৰুগড় ডিষ্ট্ৰিক্ট নামৰূপৰ পৰা আহিছোঁ মই ফানি এণ্ড কমেডি ভিডিঅ' বনাওঁ আৰু ভাল লাগে মোক ভিডিঅ'টো বনাই চবেই ভাল পায় মোৰ ভিডিঅ' ফানি ভিডিঅ' কয় কি বনাই থাকিবা ফানি ভিডিঅ' বুলি থেংক ইউ তো মই এনেকৈ ঘূৰি ফুৰিছোঁ চক্ৰপাণী পৰাশৰ দ্বাৰা কপি কৰিবলৈ চেষ্টা কৰিছোঁ তেওঁ অলৰেডি আমাৰ ক্ৰিয়েটৰবিলাকৰ সকলৰ লগত কথা পাতিছে যিহেতু আমাৰ ক্ৰিয়েটৰ মেক্সিমাম আমাৰ আপাৰ আছাম আৰু মিডল অফ আছাম বুলি ক'ব পাৰি তেজপুৰ আৰু বাকী ইফালে নাই ন কাৰ্বি আলং এইটো ছাইডৰ কোনো নাই তেনেকৈ কোকৰাঝাৰ ছাইডৰ নাই আৰু এনেকৈ চবেই আমি বহি আছোঁ প্ৰায় আমি 50+ ক্ৰিয়েটৰ আছোঁ তো মই আৰু জানিব চেষ্টা কৰিম আমাৰ এজন ফেমাছ ইউটিউবাৰ আৰু ইউটিউবৰ গ্ৰুপ আছে ঘনশ্যাম সুন্দৰী নমস্কাৰ ঘনশ্যাম দা আপোনাৰ অকণমান চেনেলৰ বিষয়ে অকণমান জনাব আমাৰ ফেচবুকত চেনেল আছে ঘনশ্যাম সুন্দৰী নামৰ আৰু আমি সেইটো ফেচবুক পেজতে আমি কাম কৰোঁ ৰবীন্দ্ৰ চাহ মই নৰেন গোৱালা তপন নায়ক আৰু শিৱা নায়ক তো তেখেতসকলৰ কমেডি ভিডিঅ' বনাওঁ আমি একেলগে বনাওঁ আৰু যিখিনি ৰেভিনিউ আমি সেইটো মানে পেজত কাম কৰি পাওঁ সেইখিনি আমি 80% 90% আমি ফিজিকেল হেণ্ডিকেপ আৰু যিখিনি দুখীয়া আৰু শ্ৰেণীৰ ল'ৰা ছোৱালী স্কুলীয়া শিক্ষাৰ্থীসকলক আমি মানে স্কুলীয়া বস্তুখিনি বিলাই দিওঁ যেনেকৈ বেগ ছাতি অন্যান্য বস্তুখিনি তো সেয়াই আপোনালোকে সহায় সহযোগ কৰিব আৰু মনজিত কান্তি দাদাক আমি খুব ভাল পাওঁ তেখেতৰো পেজটো আপোনালোকে ফ'ল' কৰিব তো আজি প্ৰথমবাৰ পাইছোঁ মনজিত কান্তি দাদাক আৰু খুব হেপী ভাল লাগিছে ধন্যবাদ বহুত বহুত ধন্যবাদ আপোনাক যিহেতু আমাৰ কমেডি এটা পাৰ্ট অফ লাইফ আমাৰ কমেডি হ'লে আমাক মানে ষ্ট্ৰেছ আমাৰ আঁতৰি যায় আৰু সেই আমাৰ এই ষ্ট্ৰেছ তেওঁলোকৰ দ্বাৰাই আঁতৰি যায় এওঁলোকৰ দ্বাৰা তো আপোনালোকে কিমান কষ্ট কৰে বহুত বহুত ভাল লাগে আপোনালোকৰ ভিডিঅ' চাই কষ্ট হয় কিন্তু তথাপিও মানুহ সোমাই থাকিব পাৰিলে ভাল লাগে আৰু নিশ্চয় আৰু আজি আমি গুৱাহাটী আহিছোঁ কি কাৰণে আহিছোঁ আপোনালোকে নিশ্চয় কিবা গম পায়নে ইয়াত গুৱাহাটীত ইমানবিলাক ক্ৰিয়েটৰ আহিছোঁ অসমৰ উজনি নামনি গোটেই হয় তো কিয় আহিছোঁ এইটোতো আমাক ধৰ আমাৰ শ্ৰম মন্ত্ৰী শ্ৰীযুত ভূপেশ বাগেলা ডাঙৰে আমাক যেতিয়া মানে আমাৰ জনতা ভৱনত আমাক যেতিয়া ইনভিটেশ্যন কৰিছিলে তো আমি খবৰটো পাই আমি বহুত খুব আনন্দিত হৈছিলোঁ আৰু আমি গৌৰৱ কৰি আছোঁ আজি ইমান কি কয় চাহ জনগোষ্ঠী আৰু আদিবাসীৰ ভিতৰত যিটো ক্ৰিয়েটৰবিলাকক আজি ইয়াত বিচাৰিছে আৰু এই অনুষ্ঠানটোত আমি আহি বহুত ভাল লাগিছে এই পবিত্ৰ অনুষ্ঠানটোক আমি ভবা নাছিলোঁ যে আজি এই মঞ্চটো আমি পাম কিন্তু আজি এই মঞ্চটোক পাই আমি খুব গৌৰৱ কৰিছোঁ আৰু নিজকে প্ৰাউড কৰিছোঁ থেংক ইউ আৰু এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবলৈ আমাৰ দাদাসকলে বহুবৰ কাৰ্য লাগি আছে দাদা অকণমান আপোনাৰ পৰিচয়টো দিব ছাৰ বিকি কলতপ্ন হয় আৰু দাদাই গোটেইখিনি কৰ্ডিনেশ্যন দাদাই কৰি আছে আৰু দাদা আজি আপোনাৰ যিটো প্ৰগ্ৰাম লৈছে এইটো কেনেকুৱা মানে আপোনাৰ ছাকচেছৰ ৰেচিঅ'টো কেনেকুৱা লাগিছে আপোনাক ভাল লাগিছে গোটেই অসমৰ পৰা ইমান কষ্ট কৰি চবেই আহিছে যিহেতু মানে মই ভবা নাছিলোঁ যে চবেই আহিব কিন্তু আমি ভবাতকৈ বেছি আহিছে আমি এনেই টাৰ্গেট লৈছিলোঁ 50 যেতিয়া হৈছে 70 সেইটো বেছি ভাল লাগিছে আমি যিখিনি কষ্ট কৰি লৈছিলোঁ গোটেই টীম আমাৰ আজি ইমানখিনি ল'ৰা ছোৱালী আহি ছাপৰ্ট কৰিছে ছাৰক গোটেই বিধানসভাত আহি চাইছে কিন্তু বেছি ভাল লাগিছে ধন্যবাদ দাদা আপোনাৰ কাৰণে মানে আজি হয়তো ল'ৰা ছোৱালীবিলাকে আইডিয়া আমি খালি লাগি দিছোঁ থেংক ইউ ভাল লাগে
কৰা নাই ন কি আইটেম আছে জানো कचरे रखे हैं बजरे की अलग ब्रेकफास्ट नहीं पहले ना बोल दे तो ब्रेकफास्ट थालो आधा है अलग खाली खाली प्लेट लेके वो किए एकदम जगह पे আছে না ধুনিয়া আছে यार चली আছে खाना सबे खाई আছে खाना खाए है हमारा प्लेट नहीं प्लेट नहीं प्लेट नहीं खाना खाओ खाया सर बर्थडे पार्टी नहीं किया थी बर्थडे पार्टी चली আছে ना ভাগ্যটো আমার বেয়া প্লেটে নাই দিয়া খাবলৈ এয়া সিঙ্গল মানুহজনীয়ে 3 প্লেট খাব আজি না হ্যাঁ ও 1 প্লেট আচ্ছা এর ট্রিপল রোল কৰা মানুহ হ্যাঁ টেলেন্টেড মানুহ এই ভিডিওটো মই ইয়াতে সমাপ্ত কৰিছোঁ ইয়াৰ সেকেন্ড পাৰ্ট এটা লৈ আহিম তো আপোনালোকে চাই থাকিব ইয়াৰ প্ৰি আমাৰ কনফাৰেন্স আৰু আফটাৰ কনফাৰেন্স মই দুটা ভিডিও প্ৰস্তুত কৰিছোঁ তো এইটো প্ৰি কনফাৰেন্সৰ ভিডিও আছিল আৰু আফটাৰ কনফাৰেন্স আপোনালোকক মই অতি সোনকালে লৈ আহিছোঁ চাই থাকিব ভ্ৰমণ কৰিলে আমি স্মৃতিবোৰ কঢ়িয়াই লৈ যাব বিচাৰিছোঁ